হুকসৰত অৱস্থিত আছে কাৰণ হুকসৰত দেখা গৈছে খৰালিকালত অব্যাহত আছে ব্ৰহ্মপুত্ৰৰ প্ৰবল গৰাখহনীয়া। যেহেতু হুকসৰ অঞ্চল হ'ল কৃষি প্ৰধান অঞ্চল, যাৰ ফলত দেখা গৈছে এই হুকসৰ অঞ্চলত শ বিঘা কৃষি ইতিমধ্যে সম্পূৰ্ণৰূপে যা গৈছে আৰু শ মানুহৰ আসলে ঘৰ ইতিমধ্যে সম্পূৰ্ণৰূপে যা গৈছে। আমি প্ৰথমতে কিছু দৃশ্য দেখুৱাম যে কেনেদৰে দেখা গৈছে যে খৰালিকালত এই হুকসৰ অঞ্চলত অব্যাহত আছে ব্ৰহ্মপুত্ৰৰ প্ৰবল গৰাখহনীয়া। এয়া হৈছে দক্ষিণৰ মানকাছাৰ জিলাৰ প্ৰধান সমস্যা, কাৰণ দীৰ্ঘদিন ধৰি এই অঞ্চলৰ ৰাইজে চৰকাৰ তথা জিলা প্ৰশাসনৰ ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়া প্ৰতিৰোধৰ কাৰণে আচলতে দাবী জনাই আছে, যদি আজিলৈ কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই। এই ক্ষেত্ৰত ক'ব লাগিব যে আচলতে যে এই বৰ্তমানৰ যি স্থানীয় সাংসদ তথা বিধায়ক আচলতে ক'ব লাগিব যে ভূমিকা একেবাৰে নীৰৱ, কাৰণ দীৰ্ঘদিন ধৰি অঞ্চলৰ ৰাইজে আচলতে এই ব্ৰহ্মপুত্ৰৰ প্ৰবল গৰাখহনীয়াৰ কবলত পৰি আছে। এটা কথা উল্লেখ কৰিব লাগিব যে আচলতে এই অঞ্চলৰ ৰাইজে আচলতে চৰকাৰ তথা জিলা প্ৰশাসনৰ প্ৰতি ক'ব লাগিব যে আচলতে আস্থা হেৰুৱাই তিনিখনকৈ যে আচলতে নিজৰ গাঁঠিৰ ধনেৰে তিনিখনকৈ যে বৰ্ডাৰ স্পাৰৰ ব্যৱস্থা কৰিছে। ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়া প্ৰতিৰোধৰ বাবে দেখা গৈছে আচলতে এই অঞ্চলৰ ৰাইজে তিনিখনকৈ বৰ্ডাৰ স্পাৰৰ ব্যৱস্থা কৰিছে। সম্পূৰ্ণ নিজৰ গাঁঠিৰ ধৰণে কোনো ধৰণৰ জনপ্ৰতিনিধিয়ে ইয়াত কোনো ধৰণৰ সহযোগ আগবঢ়া নাই বা কোনো ধৰণৰ চৰকাৰে কোনো সহযোগ আগবঢ়া নাই। আমাৰ জিলা ছাত্ৰ সন্থাৰ সভাপতিগৰাকী আছে, কথা পাতিবলৈ যত্ন কৰিম। হয়, কি ক'ব? দেখা গৈছে খৰালিকালত অব্যাহত আছে ব্ৰহ্মপুত্ৰৰ প্ৰবল গৰাখহনীয়া। দক্ষিণ শালমাৰা মানকাছাৰ জিলাত খৰালিকালত যে ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়া অব্যাহত আছে, এয়া জল আৰু পটপট। ব্ৰহ্মপুত্ৰ গৰাখহনীয়াই কালৰূপ ধাৰণ কৰিছে দক্ষিণ শালমাৰা মানকাছাৰ জিলাত, আৰু ব্ৰহ্মপুত্ৰ গৰাখহনীয়াৰ ফলত হেজাৰ হেজাৰ কৃষকৰ ভূমি ব্ৰহ্মপুত্ৰৰ বুকুত যা গৈছে। কৃষকসকলে উপায়বিহীন হৈ পৰিছে, ঘৰ বাৰী হেৰুৱাইছে। এই ক্ষেত্ৰত শিক্ষাৰ ক্ষেত্ৰতো এটা ভাবুকি আহিছে। এটা কথা কি, জনপ্ৰতিনিধিসকলে দক্ষিণ শালমাৰা মানকাছাৰ জিলাবাসী ৰাইজক কেৱল ভোট বেংক হিচাপে ব্যৱহাৰ কৰে, আৰু বাকী উন্নয়নৰ কামত তেখেতসকলে কিন্তু ব্যৱহাৰ নকৰে। এটা কথা ভাবিব লাগিব কি, যে দক্ষিণ শালমাৰা মানকাছাৰ জিলা অসমৰ ভিতৰত আটাইতকৈ পিছপৰা জিলা হয়, আৰু এই জিলাখনত যে গোটেই বছৰে ব্ৰহ্মপুত্ৰ গৰাখহনীয়া অব্যাহতভাৱে অহৰহভাৱে চলি থাকে, এই ক্ষেত্ৰত কি জনপ্ৰতিনিধিসকলে নাকত তেল দি টোপনিয়াই নেকি? তেওঁলোকে কিন্তু নেদেখে নেকি যে ব্ৰহ্মপুত্ৰ গৰাখহনীয়া যে কালৰূপ ধাৰণ কৰি আছে জিলাখনত? যেতিয়া নিৰ্বাচন অনুষ্ঠিত হয়, তেতিয়া ভুৱা প্ৰতিশ্ৰুতি দি ভোটবোৰ লৈ নিজে শান্তিতে জীৱন যাপন কৰে আৰু ৰাইজক দুখ চাপি দিয়ে। গতিকে এই ক্ষেত্ৰত এটা কথাই ক'ম, বৰ্তমান আমাৰ যিগৰাকী সাংসদ বা দক্ষিণ শালমাৰা মানকাছাৰ জিলাৰ যিসকল ৰাজনৈতিক দলৰ নেতা আছে, তেখেতসকলৰ ব্ৰহ্মপুত্ৰ গৰাখহনীয়াৰ কামত একেবাৰে জিৰ' ভূমিকা। চৰকাৰৰ প্ৰতিটো জনসাধাৰণৰ আস্থা নাই। বিশেষকৈ অসম চৰকাৰে দক্ষিণ শালমাৰা মানকাছাৰ জিলাবাসী ৰাইজক দুটা দৃষ্টিভংগীৰে চাই আছে, তাৰ বাবে জিলাখনত কোনো ধৰণৰ উন্নয়ন নাই। আৰু বিশেষকৈ ইয়াত যিসকল ৰাজনৈতিক নেতা, গোটেইখিনি অযোগ্য বুলি আমি ক'ব পাৰোঁ। আৰু এটা কথা কি, যে ৰাইজে যেতিয়া জীয়াই থাকিব লগা হয়, নিজৰ সন্তানক ঘৰ দুৱাৰ যেতিয়া সুৰক্ষিত কৰি ৰাখিব লগা হয়, তেতিয়া উপায়বিহীন হৈ ৰাইজে কি কৰিছে, এইবুলি নিজৰ গাঁঠিৰ ধনেৰে ইয়াত কি কৰিছে, বৰ্ডাৰ বুলেটৰ কাম আৰম্ভ কৰিছে। আমি ৰাইজক এই ক্ষেত্ৰত ধন্যবাদ দিছোঁ, আৰু বিশেষকৈ ৰাজনৈতিক নেতাসকলক ধিক্কাৰ আৰু গৰিহণা দিছোঁ। বিশেষকৈ আপোনাৰ সংবাদ মাধ্যমৰ যোগেদি আমি অসম চৰকাৰক ক'ব বিচাৰিছোঁ যে আপোনালোকে দক্ষিণ শালমাৰা মানকাছাৰ জিলাক যি ধৰণৰ দৃষ্টিভংগীৰে চাই আছে, এয়া কিন্তু কেতিয়াও নাচাব। আৰু দক্ষিণ শালমাৰা মানকাছাৰ জিলা যদি আপোনালোকে ব্ৰহ্মপুত্ৰ গৰাখহনীয়াৰ কাম নকৰে, তেনেহ'লে কিন্তু সম্পূৰ্ণৰূপে মানচিত্ৰৰ পৰা নাইকিয়া হৈ যাব দক্ষিণ শালমাৰা মানকাছাৰ জিলা। আৰু ইতিমধ্যে কেইবাটাও ঐতিহাসিক ঠাই সম্পূৰ্ণৰূপে নদীৰ বুকুত গুচি গৈছে। আমাৰ আৰু স্থানীয় লোক আছে, এজন কথা পাতিম আমি। কি ক'ব? দেখা গৈছে আপোনাৰ এওঁলোকৰ ইয়াতে খৰালিকালত গৰাখহনীয়া অব্যাহত আছে। কি ক'ম আৰু দুখৰ কথা, আমালোকে নদী একদম ভিকাৰী, ক'ত যাম আৰু জাগাই নাই, আৰু এইবিলাক ভাঙিলি গ'লে আৰু জাগাই নাই, ক'ত যাম? এই চৰকাৰে যিমান প্ৰতিশ্ৰুতি দিলে একো কৰা নাই। কি কৰিম আৰু? যিমান নেতা গোটা হ'লে, যিমান MLA হ'লে, MLA আগতে ক'লে, ডাক্তৰ চাহেব মতিউৰ চাহেব 2007 ক'লে যে আমি পুৰাণা সুকসৰ বান্ধি বুলি দিম বুলি। তাক দুইবাৰ MLA বনালোঁ, এটা কামটো দূৰৰ কথা, এটা খুঁটি দেখাব নোৱাৰে। কি কৰিম আৰু? কোনো কিছুই নামানে। বৰ্ডাৰ না দিলেতো নদী নাথামে। ধুবুৰীৰ মধ্যে বৰ্ডাৰ দি কিনে ধুবুৰীটো বান্ধিছে। আমালোকে বহুত বছৰ আগতে কৈছিলোঁ বৰ্ডাৰ স্কিম দিয়ক, চৰকাৰে বৰ্ডাৰ স্কিম নাদে। আমালোকে গাড়ীত টকা দিয়ে, গৰীব মানুহ, ভিকাৰী দিছে, কিবা ধনী মানুহ দিছে, গৰীব মানুহ দিছে। যিখিনি হয় না, আজি নাখায়াও তাক দিছে 2 টকা দিয়ে, সহায়তা কৰি বৰ্ডাৰটো ফেলাই আছোঁ। চৰকাৰক এইটো আবেদন কৰিছোঁ যে যা কৰিছোঁ, আমালোকে যা কিছু হৈছে। এতিয়া লোকে যদি বান্ধে, কিছু কাম যদি কৰে, প্ৰটেকশ্যনটো যদি ভালদৰে কৰে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।